অসমৰ জনপ্ৰিয় স্বনামধন্য ব্যক্তিগত শিক্ষাৰ অনুষ্ঠান ৰেডিয়েন্স একাডেমীৰ ৰেডিয়েন্স স্কলাৰশ্বিপৰ ফলাফল ঘোষণা। উৎফুল্লিত পৰীক্ষাৰ্থী অভিভাৱকৰ চকুত আনন্দৰ চকুলো। ৰেডিয়েন্স স্কলাৰশ্বিপৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে মন্দিৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ হাছানুৰ ৰহমান। দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৰেডিয়েন্স একাডেমীৰ ছাত্ৰ মাহবুবুৰ ৰহমান। তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে মন্দিৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ মছিউৰ ৰহমান চৌধুৰী। উল্লেখ্য যে ৰেডিয়েন্স একাডেমীৰ ৰেডিয়েন্ট স্কলাৰশ্বিপৰ প্ৰথম পুৰস্কাৰ হিচাপে ৰখা হৈছিল 50,000 টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে ৰখা হৈছিল 40,000 টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে ৰখা হৈছিল 30,000 টকা। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশ, মনোবল বৃদ্ধি আৰু জীৱনৰ বাটত আগুৱাই যোৱাৰ স্বাৰ্থত নামনি অসমৰ একমাত্ৰ কলা আৰু বিজ্ঞান শাখাৰ শিক্ষানুষ্ঠান ৰেডিয়েন্স একাডেমীয়ে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিলে ৰেডিয়েন্ট স্কলাৰশ্বিপ। তৃতীয় স্থানত পোৱা ছাত্ৰজনৰ নাম ঘোষণা কৰিব ওলাইছো। মহছিউৰ ৰহমান চৌধুৰী, মন্দিয়া জাতীয় বিদ্যালয় মন্দিয়া। আৰু এইটো তেখেতক এখনি ফুলাম গামোচা, ট্ৰফি আৰু কেছ এৱাৰ্ড চাৰ্টিফিকেট এইখিনি দিয়াৰ কাৰণে মই মঞ্চত ৰেডিয়েন্স একাডেমীৰ প্ৰিন্সিপাল মুমতাজ মেমক মই মঞ্চত বিচাৰিছোঁ। দীপাংকৰ চৌধুৰী